Hello everyone, welcome to my YouTube channel Assam BS Center. Please subscribe my YouTube channel. আজিৰ ভিডিওটোত আমি অনুশীলনী 2.2 ৰ 1 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম আৰু বাকি অনুশীলনীবিলাক অলৰেডি সমাধান কৰি ভিডিওবিলাক ডেসক্ৰিপচনত লিংক দিয়া আছে যদি চোৱা নাই তোমালোকে চেক কৰিব পাৰা। প্ৰথম প্ৰশ্নটোত আছে প্ৰতিক্ৰম নিৰ্ণয় কৰা। প্ৰতিক্ৰম মানে কি? যেনেকুৱা 1 নম্বৰ প্ৰশ্নটো আছে 6। গতিকে 6ৰ তলত মনে মনে 1 টো আছেই। তে প্ৰতিক্ৰম মানে হৰটো লব হ'ব, মানে 1 টো ওপৰত যাব আৰু লবটো হৰ হৈ যাব। গতিকে 1 নম্বৰৰ উত্তৰ হ'ব 1/6। 6ৰ প্ৰতিক্ৰম কি? 1/6। তাৰ পিছত বি নম্বৰ প্ৰশ্নটো সমাধান কৰিম। বি নম্বৰ প্ৰশ্নটো আছে 1/2। এই সংখ্যাটোৰ প্ৰতিক্ৰম কি হ'ব? এনসার হ'ব 2/1। তাৰ মানে তলৰটো ওপৰত যাব আৰু ওপৰটো তলত আহিব। এটি হল প্ৰতিক্ৰম। তাৰ পিছত আমি সি নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 8/17। এনসারটো হৈ যাব কি? তোমালোকে কোৱা 17/8। তাৰ পিছত ডি নম্বৰ প্ৰশ্নটো সমাধান কৰো। ডি নম্বৰ প্ৰশ্নটো আছে 1। 1ৰ প্ৰতিক্ৰম কি হ'ব? 1ৰ প্ৰতিক্ৰম 1 হ'ব। কেনেকৈ হ'ব? 1ৰ তলতো 1 থাকে। গতিকে 1/1 লিখিব পাৰো। নাইবা কি লিখিব পাৰো? 1/1 মানে কিমান? 1। গতিকে উত্তৰত কিন্তু 1 দিয়া আছে। গতিকে 1ৰ প্ৰতিক্ৰম তোমালোকে 1 বুলি লিখিবা। তাৰ পিছত ই নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 2 3/5। এটা মিশ্ৰ ভগ্নাংশ দিয়া আছে। মিশ্ৰ ভগ্নাংশটো প্ৰথমে কি কৰিম? ভগ্নাংশত পৰিৱৰ্তন কৰিম। তাৰ কাৰণে 2 পূৰণ 5। যেটো স্বাভাৱিক সংখ্যা আছে তাৰ লগত হৰটো পূৰণ হ'ব আৰু লবটো যোগ হ'ব। তলত 5 আছিল, 5 থাকিব। কিমান হল? 5ৰ 2 গুণ 10 যোগ 3 কিমান হল? 13। তলত 5। এতিয়া কি হ'ব? এটো আমাক চেঞ্জ কৰি দিব লাগিব। লবটো হৰ আৰু হৰটো লব। এনসারটো হৈ যাব 5 টো ওপৰত যাব, তলত 13 আহিব। গতিকে 2 3/5ৰ প্ৰতিক্ৰম কি হ'ব? 5/13। এতিয়া আমি অনুশীলনী 2.2 ৰ 2 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম। প্ৰশ্নটো আছে মান নিৰ্ণয় কৰা। প্ৰথমে 2 নম্বৰৰ এৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 6 হৰণ 3 হৰণ 8। 6 হৰণ 3/8। এইটো কেনেকৈ কৰিম? এইটো অতি সহজ কৰাৰ কাৰণে কি কৰিবা? এইটো কৰাৰ কাৰণে সিম্পলি 6 লিখিবা। হৰণৰ জায়গাত কি দিবা? পূৰণ দিবা। হৰণৰ জায়গাত যেতিয়াই পূৰণ চিহ্ন দিম তেতিয়া কি হৈ যাব? হৰটো লব হ'ব আৰু লবটো হৰ হৈ যাব। চেঞ্জ হৈ যাব। তাৰ পিছত 3 1 গুণ 3 3 2 গুণ 6। গতিকে বাকি থাকিল কিমান? 2 পূৰণ 8। 8 2 গুণ কিমান হ'ব? 8ৰ 2 গুণ 16। এইটোৱে হ'ব এনসার। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 31 হৰণ 2/3। কি কৰিম? 31 লিখিম, হৰণৰ জায়গাত পূৰণ দিম আৰু 3 টো ওপৰত যাব, 2 টো তলত আহিব। এতিয়া কি হ'ব? 31ৰ তলত মনে মনে 1 আছে, লব আৰু লব পূৰণ হ'ব। 31 পূৰণ 3 কৰিলে কিমান হ'ব? 3 1 গুণ 3 3 3 গুণ 9। তলত 2 1 গুণ 2 কিমান আহিল? 93/2। এতিয়া 93/2 হল এটা অপ্ৰকৃত ভগ্নাংশ। কাৰণ কি? হৰটো সৰু, লবটো যেতিয়া ডাঙৰ থাকে তেতিয়া অপ্ৰকৃত ভগ্নাংশ হয়। অপ্ৰকৃত ভগ্নাংশ হলে মিশ্ৰ ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগিব। কেনেকৈ? 93 2 দি ভাগ কৰিলে কিমান হ'ব? 9ৰ মাজত কিমান বাৰ যাব? 4 বাৰ। 4 বাৰ গলে 4 2 গুণ 8 মাইনাস কৰিলে 1 থাকিব। 3 টো যদি তলত টানি আনো কিমান হ'ব? 13। 13ৰ মাজত কিমান বাৰ যাব? 6 বাৰ। 6 2 গুণ 12। বাকি থাকিল 1। গতিকে ইয়াৰ মিশ্ৰ ভগ্নাংশ ৰূপটো কি হ'ব? ভাগ ফল আহিল 46। ভাগশেষ 1 আৰু তলত 2 আছিল, 2 থাকিব। এটি হ'ব উত্তৰ। এতিয়া আমি 2ৰ এৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 51। তাৰ পিছত দিয়া আছে হৰণ 17/3। 51 টো লিখিম, হৰণৰ জায়গাত পূৰণ দিম, 3 টো ওপৰত যাব, তলত 17 আহি যাব। গতিকে এইটো দি এইটো কাটিব পাৰো। 17 1 গুণ 17, 17 3 গুণ
150 বাকি থাকিল কিমান 3 পূৰণ 3 3 3 গুণ 9 এইটোই হ'ব উত্তৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰমালাত কিন্তু উত্তৰটো ভুলকে দিয়া আছে উত্তৰটো 4/3 দিয়া আছে এটো নহব এটো ৰং শুদ্ধ উত্তৰটো হ'ব 9 তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 4 হৰণ 3/4 4 টো থাকিল হৰণৰ জাগাত পূৰণ 4 টো ওপৰত গল তলত আহিল 3 এটি কিমান হ'ব লবে লবে পূৰণ হ'ব 4 4 গুণ 16 হৰণ 3 আকৌ কি পালো এটা অপরকৃত ভগ্নাংশ অপরকৃত ভগ্নাংশ যেতিয়াই পাম মিশ্র ভগ্নাংশত পরিবর্তন কৰিম 16 হৰণ 3 কিমান বাৰ যাব 5 বাৰ যাব 5 3 গুণ 15 বাকি থাকিল 1 গতিকে ইয়াৰ মিশ্র ভগ্নাংশৰ ৰূপটো কি হ'ব 5 1/3 বা এইটো ৰাখিব পৰা বা মিশ্র ভগ্নাংশটো পরিবর্তন কৰি উত্তৰটো দিব পৰা এই দুটাই কিন্তু শুদ্ধ উত্তৰ হ'ব এতিয়া 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 3 হৰণ 2 1/4 3 টো থাকিল এটো মিশ্র ভগ্নাংশত আছে এটো ভগ্নাংশত পরিবর্তন কৰিম 2 পূৰণ 4 যোগ 1 তলত 4 আছিল 4 থাকিব 3 হৰণ 4 2 গুণ 1 4 2 গুণ 8 যোগ 1 কিমান হল 9 তলত 4 এতিয়া 3 হৰণৰ জাগাত কি দিম পূৰণ চিহ্ন দিম উপৰত 4 গল তলত 9 আহিল এটো দি এটো কাটিম 3 1 গুণ 3 3 3 গুণ 9 এদিকে কিমান আহিল উপৰত থাকিল 4 তলত থাকিল 3 আকৌ কি পালো এটা অপ্রকৃত ভগ্নাংশ এটো আকৌ কি কৰিম মিশ্র ভগ্নাংশত পরিবর্তন কৰিম 4 হৰণ 3 কিমান বাৰ যাব 1 বাৰ যাব বাকি থাকিল 1 গতিকে ইয়াৰ মিশ্র ভগ্নাংশ ৰূপটো কি হ'ব 1 ভাগফল 1 ভাগশেষ 1 তলত 3 আছিল 3 থাকিব এইটো হল শুদ্ধ উত্তৰ এই প্ৰশ্নটোৰ উত্তৰমালাটো কিন্তু ভুলকে উত্তৰ দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হ'ব 4/3 বা 1 3/1 এতিয়া আমি 2 বিৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম মান নিৰ্ণয় কৰিব লাগে এটা মিশ্র ভগ্নাংশ হৰণ 3 দিয়া আছে মিশ্র ভগ্নাংশটো ভগ্নাংশত পরিবর্তন কৰিম 2 পূৰণ 4 যোগ 1 তলত 4 আছিল 4 থাকিব হৰণ 3 2 4 গুণ 8 যোগ 1 কিমান হল 9 হৰণ 4 হৰণ 3 আছে আকৌ এতিয়া 9/4 হৰণৰ জাগাত পূৰণ চিহ্ন দিম 1/3 হৈ যাব কাৰণ 3 তলত মনে মনে 1 আছে গতিকে 3 1 গুণ 3 3 3 গুণ 9 এই আনসারটো আহিল কি 3/4 এটি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি বি নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 60/7 হৰণ 15 যদি 60/7 আৰু হৰণৰ জাগাত পূৰণ চিহ্ন দিলে কি হ'ব 15 তলত 1 আছিল মনে মনে 1 টো উপৰত যাব তলত 15 আহি যাব গতিকে 15 1 গুণ 15 15 4 গুণ 60 গতিকে ইয়াৰ উত্তৰটো হ'ব উপৰত থাকিল 4 পূৰণ 1 4 পূৰণ 1 4 আৰু 7 পূৰণ 1 7 এটি হ'ব উত্তৰ তাৰ পিছত বি 3 নম্বৰ প্ৰশ্নটো এটা মিশ্র ভগ্নাংশ হৰণ 4 দিয়া আছে মিশ্র ভগ্নাংশটো প্ৰথমে ভগ্নাংশত পরিবর্তন কৰিম 5 পূৰণ 3 যোগ 1 তলত 3 আছিল 3 থাকিব হৰণ 4 5 3 গুণ 15 যোগ 1 16 তলত 3 আছিল 3 হৰণ 4 তাৰ পিছত 16/3 হৰণৰ জাগাত পূৰণ চিহ্ন দিম 1/4 হ'ব কাৰণ কি তল 4 তলত মনে মনে 1 আছিল গতিকে 4 1 গুণ 4 4 4 গুণ 16 তেনেহলে কিমান আহিল উপৰত 4 1 গুণ 4 তলত থাকিল 3 1 গুণ 3 কি পালো এটা অপ্রকৃত ভগ্নাংশ এইটো ৰাখিব পাৰা নাইবা তোমালোকে এইটো আকৌ মিশ্র ভগ্নাংশত পরিবর্তন কৰিব পাৰা একবাৰ যাব 4 3 দি হৰণ কৰিলে একবাৰ যাব বাকি থাকিল 1 মিশ্র ভগ্নাংশটো কি হ'ব 1 1/3 এতিয়া আমি বিৰ 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 4 হৰণ 3/4 হৰণৰ জাগাত পূৰণ দিম 4 টো উপৰত যাব 3 টো তলত আহিব কিমান হ'ব
4 তলত মনে মনে 1 লব আৰু লব পূৰণ কৰিলে 4 4 গুণ 16 1 আৰু 3 পূৰণ কৰিলে 3 1 গুণ 3 গতিকে 16/3 ওলাল এটো আমি কি কৰিম এতিয়া মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম 16 হৰণ 3 কিমান বাৰ যাব 5 বাৰ যাব 5 3 গুণ 15 বাকি থাকিল 1 ইয়াৰ মিশ্র ভগ্নাংশ ৰূপটো হ'ব 5 1/3 এইটো কিন্তু তোমালোকৰ উত্তৰমালাত ভুলকে দিয়া আছে গতিকে এইটোই হ'ব শুদ্ধ উত্তৰ এই দুটাৰ যিকোনো এটা লিখিলে শুদ্ধ হ'ব প্ৰশ্নমালাত কিন্তু উত্তৰমালাত কিন্তু এইটো ভুলকে দিয়া আছে উত্তৰমালাত কি দিয়া আছে 13/9 এইটো অহাৰ কোনো প্ৰশ্নই নাই ইয়াৰ পৰা এইটো কেনেকৈ আহিব এইটো অহাৰ কোনো প্ৰশ্নই নাই গতিকে এই দুটা যিকোনো এটা লিখিলেই উত্তৰটো কিন্তু শুদ্ধ হ'ব আৰু যদি তোমালোকে উত্তৰমালাত যেটো দিয়া আছে হেতু বিচাৰা এটো কিন্তু কেতিয়াও নাপাবা এতিয়া আমি বি নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 3 হৰণ 2 1/4 তাৰ পিছত 3 টো থাকিব মিশ্র ভগ্নাংশ প্ৰথমে ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগিব 2 পূৰণ 4 যোগ 1 তলত 4 আছিল 4 3 টো থাকিল হৰণ 4 2 গুণ 8 যোগ 1 কিমান হল 9 হৰণ 4 এতিয়া 3 টো থাকিব হৰণৰ জায়গাত পূৰণ দিব লাগিব 4 টো ওপৰত গল 9 টো তলত আহিল এতিয়া কাটাকাটি কৰিলে কি হ'ব 3 1 গুণ 3 3 3 গুণ 9 এনসারটো আহিল 4/3 এইটো কিন্তু আকৌ উত্তৰমালাত ভুলকে দিয়া আছে উত্তৰমালাত কিমান দিয়া আছে 31/49 এইটো কেতিয়া আহিব কেতিয়াও নাহে ইয়াৰ পৰা গতিকে এইটো বিচাৰি থাকিলে কিন্তু নহব এটি হ'ব শুদ্ধ উত্তৰ বা এইটো আকৌ তুমি কি কৰিব পাৰা মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিব পাৰা যেহেতু এইটো এটা অপৰিকৃত ভগ্নাংশ মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিলে কিমান হ'ব 4/3 দিলে একবাৰ যাব বাকি থাকিব 1 গতিকে 1 1/3 এই দুটাৰ মাজত যিকোনো এটা উত্তৰ লিখিলে কিন্তু শুদ্ধ হ'ব যেটো উত্তৰমালাত দিয়া আছে হেতু বিচাৰি তোমালোকে টেনশন নকৰিবা কিন্তু দিস ইজ দ্য রাইট আনসার এতিয়া আমি সি নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে দুটা মিশ্র ভগ্নাংশ দিয়া আছে যাৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমে মিশ্র ভগ্নাংশ দুটা পৰিৱৰ্তন কৰি লও ভগ্নাংশত ইয়াতে কি হ'ব 3 পূৰণ 6 যোগ 1 তলত 6 আছে 6 থাকিব হৰণ 2 পূৰণ 3 যোগ 1 তলত 3 আছে 3 থাকিব গতিকে কিমান হল 6 3 গুণ 18 আৰু প্লাস 1 কিমান হল 19 তলত 6 আছিল হৰণ 2 3 গুণ 6 যোগ 1 কিমান হল 7 তলত 3 আছিল 3 থাকিব এতিয়া হৰণৰ জায়গাত পূৰণ চিহ্ন দিম 19/6 পূৰণ 3/7 এতিয়া এইটো লগত এইটো কাটিব পাৰো 3 1 গুণ 3 3 2 গুণ 6 বাকি থাকিল কিমান 19 পূৰণ 1 কৰিলে 19 1 গুণ 19 তলত কিমান হ'ব 2 থাকিল আৰু 7 2 পূৰণ 7 7 2 গুণে 14 এইটো হ'ব শুদ্ধ উত্তৰ এতিয়া এইটো কি কৰিম মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম 19 হৰণ 14 কিমান বাৰ যাব একবাৰ যাব ম্যাক্সিমাম 19 ৰ পৰা 14 গলে কিমান হয় 9 ৰ পৰা 4 বাদ দিলে 5 থাকে 1 ৰ পৰা 1 গলে 0 গতিকে মিশ্র ভগ্নাংশ ৰূপটো কিমান হ'ব ভাগফল 1 ভাগশেষ 5 তলত 14 আছিল 14 থাকিব এইটো কিন্তু আকৌ প্ৰশ্ন উত্তৰমালাত ভুলকৈ দিয়া আছে গতিকে তোমালোকে শুদ্ধ উত্তৰটো লিখিবা এতিয়া 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আকৌ দুটা মিশ্র ভগ্নাংশ প্ৰথমে পৰিৱৰ্তন কৰিম ভগ্নাংশত 5 পূৰণ 3 যোগ 2 তলত 3 আছিল 3 থাকিব 4 পূৰণ 4 যোগ 1 তলত 4 আছিল 4 থাকিব 5 3 গুণ 15 যোগ 2 কিমান হল 17 তলত 3 4 4 গুণ 16 যোগ 1 কিমান হল 17 তলত 4 আছিল 4 এতিয়া হৰণৰ জায়গাত পূৰণ চিহ্ন দি কৰিম
17/3 পূৰণ দিলোঁ 4টো ওপৰত গ'ল তলত আহিল 17 17 গুণ 17 17 গুণ 17 কটাকটি কৰিলোঁ বাকী থাকিল কিমান 4/3 4/3 হলে কি এইটো এটা অপ্ৰকৃত ভগ্নাংশ পৰিৱৰ্তন কৰি মিশ্ৰ ভগ্নাংশত একবাৰ গ'ল বাকী থাকিল 1 মিশ্র ভগ্নাংশ রূপটো কি হ'ব 1/3 এইটো তোমালোকৰ উত্তৰমালাত কিন্তু ভুলকৈ দিয়া আছে উত্তৰমালাত দিয়া আছে ডাইৰেক্ট 1/3 এইটো কিন্তু যদি তোমালোকে বিচাৰি থাকা কেতিয়াও নাপাবা গতিকে শুদ্ধ উত্তৰটো হ'ব 4/3 নাইবা যেতিয়া 4/3 মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম 1/3 হৈ যাব এতিয়া 3 নম্বৰটো সমাধান কৰিম আকৌ কি দিয়া আছে দুটা মিশ্র ভগ্নাংশৰ মান নিৰ্ণয় কৰিব লাগে গতিকে 11 পূৰণ 13 যোগ 7 তলত 13 আছিল 13 থাকিল আৰু 4 পূৰণ 3 যোগ 2 তলত 3 আছিল 3 থাকিব এতিয়া 11 আৰু 13 পূৰণ কৰিলে কিমান হ'ব 13 পূৰণ 11 পূৰণ কৰিলোঁ 3 1 গুণ 3 1 1 গুণ 1 এক ঘৰ কাটিলোঁ আকৌ 3 1 গুণ 3 1 1 গুণ 1 কিমান ওলাল 3 4 1 3 4 1 যোগ 7 যোগ কিমান আছে আকৌ 7 তেনেহ'লে 7 আৰু 3 আৰু 7 যোগ কৰিলে কিমান হ'ব 10 10 ৰ শূন্য 7 থাকিল 1 4 আৰু 1 যোগ কৰিলে 5 আৰু 1 থাকে 1 গতিকে কিমান ওলাল 150/13 হৰণ 4 3 গুণ 12 যোগ 2 কিমান হ'ল 14 তলত 3 আছিল 3 থাকিব এতিয়া কি কৰিম 150/13 হৰণ চিহ্ন য'ত আছে পূৰণ চিহ্ন দিম 3টো ওপৰত যাব আৰু 14টো তলত আহিব এতিয়া কি কৰিম লব আৰু লব পূৰণ কৰিম প্ৰথমে চাম কটাকটি কৰিব পাৰো নে নোৱাৰো যদি নোৱাৰো তেনেহলে লব আৰু লব পূৰণ কৰিম হৰ আৰু হৰ পূৰণ কৰিম গতিকে এইটো চাই পেলাই আমি কি ক'ব পাৰো কাটাকাটি কৰিব নোৱাৰো গতিকে লব আৰু লব পূৰণ কৰিম প্ৰথমে এইটোৰ লগত এইটো পূৰণটো সহজ হ'ব গতিকে ডাইৰেক্ট আমি কৰি লম 3 আৰু 0 পূৰণ কৰিলে 0 হ'ব 3 আৰু 5 পূৰণ কৰিলে 15 হ'ব হাতত থাকিল 1 3 আৰু 1 পূৰণ কৰিলে 3 আৰু হাতৰ একে 4 তলত কিমান হ'ব 13 পূৰণ 14 এটো কৰি ল'ব লাগিব এটো আমি ইয়াতে কৰিম 14 পূৰণ 13 3 4 গুণ 12 হাতত থাকিল 1 3 1 গুণ 3 আৰু একে 4 এক ঘৰ কাটিলো তাৰ পিছত 4 1 গুণ 4 1 1 গুণ 1 দুই পূৰণফল কিমান ওলাব 2 8 1 কিমান ওলাব 182 গতিকে এটো কি পালো এটা অপ্ৰকৃত ভগ্নাংশ এতিয়া অপ্ৰকৃত ভগ্নাংশটো কি কৰিম আকৌ মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম সংখ্যাটোটা কি পালো আমি 450/182 এটো আমি কি কৰিম এতিয়া আমি এটো কাটিব পাৰো কাৰণ 2 দি এটো সংখ্যাক কাটিব পাৰো 2 দি এটো সংখ্যাক কাটিব পাৰো এটো সংখ্যাক 2 দি কাটিলে কিমান হ'ব 18 ৰ মাজত 2 গল 9 বাৰ 2 ৰ মাজত 1 বাৰ 4 ৰ মাজত 2 গল 2 বাৰ 5 ৰ মাজত 2 গল 2 বাৰ বাকি থাকিল 1 কিমান হল 10 10 ৰ মাজত 5 বাৰ গতিকে সংখ্যাটো পালো 225/91 এতিয়া কি কৰিম মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম 91 দি যদি ভাগ কৰো কিমান বাৰ যাব এটা সংখ্যা ললে না যায় দুটা ললে না যায় গতিকে তিনিটা সংখ্যা লৈছো কিমান বাৰ যাব দুই বাৰ যাব ম্যাক্সিমাম দুই বাৰৰ বেছি না যায় গতিকে পূৰণ কৰিলে 2 1 গুণ 2 2 9 গুণ 18 182 মাইনাস কৰিম 5 ৰ পৰা 2 গলে 3 2 ৰ পৰা 8 বাদ দিব নোৱাৰো 1 ধাৰ আনিলো 12 12 ৰ পৰা 8 গলে 4 আৰু ইয়াতে 1 টো ধাৰ গৈছে 1 ৰ পৰা 1 গলে 0 গতিকে ইয়াৰ মিশ্র ভগ্নাংশ রূপটো কি হ'ব ভাগফল 2 ভাগশেষ 43 আৰু 91 এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ কিন্তু উত্তৰমালাত কিমান দিয়া আছে 2 8/11
11 এইটো বিচাৰি থাকিলে কিন্তু তোমালোকে নাপাবা আৰু এটা বস্তু চাই আছো এইটো অনুশীলনীৰ যি উত্তৰমালা দিয়া আছে তাতে ম্যাক্সিমাম উত্তৰে ভুল আছে এইটো হ'ব পাৰে প্ৰিন্টিং মিস্টেক হ'ব পাৰে গতিকে তোমালোকে শুদ্ধকৈ কৰিবা এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আকৌ কি আছে মিশ্ৰ ভগ্নাংশ পৰিৱৰ্তন কৰিম 3 পূৰণ 6 যোগ 5 তলত 6 আছে হৰণ 2 পূৰণ 5 যোগ 4 তলত 5 আছে গতিকে কিমান হ'ব 3 6 গুণ 18 যোগ 5 18 যোগ 5 কিমান হ'ল 23 তলত 6 5 2 গুণ 10 যোগ 4 কিমান হ'ল 14 তলত কিমান আছে 5 এতিয়া 23/6 হৰণৰ জায়গাত পূৰণ চিহ্ন দিম 5 টো উপৰত যাব 14 টো তলত আহিব এতিয়া আমি চালু যে কাটাকাটি কৰিব নোৱাৰো গতিকে আমি কি কৰিম এতিয়া তেনেহলে লব পূৰণ লব হৰ পূৰণ হৰ কৰিম ডাইৰেক্ট ইয়াৰ পৰাই পূৰণ কৰিম এইটো লগত প্ৰথমে এইটো পূৰণ হ'ব 5 3 গুণ 15 হাতত থাকিল 1 5 2 গুণে 10 আৰু 1 এ 11 তলতো তেনেকৈ পূৰণ কৰিম 6 ৰ লগত প্ৰথমে 4 পূৰণ হ'ব 4 6 গুণ 24 হাতত থাকিল 2 6 1 গুণ 6 আর 2 এ 8 এতিয়া কি কৰিম আকৌ এইটো পালো উত্তৰ এইটো হল উত্তৰ উত্তৰটো কি আছে অপ্ৰকৃত ভগ্নাংশত দিয়া আছে অপ্ৰকৃত ভগ্নাংশত থাকিলে কি কৰিব লাগে মিশ্ৰ ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগে 115 হৰণ 84 ম্যাক্সিমাম একবাৰ যাব গতিকে 84 কৰিলো কিমান হ'ব মাইনাস কৰিলে 5 ৰ পৰা 4 বাদ দিলে কিমান হয় 1 আৰু 11 ৰ পৰা 8 গলে 3 থাকে ঠিক আছে ইয়াৰ মিশ্ৰ ভগ্নাংশ ৰূপটো হ'ব ভাগফল 1 ভাগশেষ 31 তলত আছে 84 আছিলে গতিকে এটো কাৰণ অলপ ভুল হৈ গল ইয়াতে কি হ'ব 84 দিলে কিমান বাৰ যাব ম্যাক্সিমাম ওয়ান টাইমে যাব এতিয়া 5 ৰ পৰা 4 বাদ দিলে 1 আৰু 11 ৰ পৰা 8 গলে 3 থাকিল কিমান ভাগফল আহিল 1 আৰু তলত ভাগশেষ থাকিল 31 আৰু তলত 84 আছিলে 84 টো থাকিব এইটো কিন্তু আকৌ শুদ্ধ দিয়া আছে উত্তৰমালাত এইটো 131/84 এ দিয়া আছে ঠিক আছে আমি চালো এইটো উত্তৰমালাত বেছিভাগে উত্তৰ কিন্তু ভুলকে দিয়া আছে গতিকে তোমালোকে মই যিদৰে পঢ়ালো এনেকৈ পঢ়িবা আৰু শুদ্ধ উত্তৰটো পাই যাবা